নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনালোঁ। আজি তোমালোকক মই জেনেৰেল সায়েন্সৰ কেইটামান কমন কুৱেশ্যন দিম। তোমালোকে সেইকেইটা নচোৱাকৈ নাযাবা। তোমালোকে ভালদৰে চাবা, তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব চান্স আছে। তেন্তে বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকে প্ৰথম প্ৰশ্নটো চোৱা, অসন্তুলিত বা জোকা সমীকৰণ কি? উত্তৰ, যেতিয়া ৰাসায়নিক সমীকৰণ এটা বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জোকা বা অসন্তুলিত সমীকৰণ বোলে। নেক্সটটো চাবা, সন্তুলিত সমীকৰণ কি? উত্তৰ, যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণু সংখ্যা একে থাকে তেতিয়া তেনে সমীকৰণকে অসন্তুলিত সমীকৰণ বোলে। তোমালোকৰ এইটো প্ৰশ্ন মোষ্ট ইম্পৰ্টেণ্ট। বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা। এইটো তোমালোকে ভালদৰে চাবা, এইটো আহিব পাৰে, এইটো প্ৰায় আহিয়ে থাকে। নেক্সট চাবা, এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰশ্নকেইটা দি যাই আছোঁ, তোমালোকে ভালদৰে চাই লিখি যোৱা। অ'কে, মই তাৰমানে কৈ থাকিলে ভিডিঅ'টো বহুত লং হৈ যায়। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক যিকেইটা মই কমন কুৱেশ্যন দিলোঁ তোমালোকে ভালদৰে চাবা আৰু ট্ৰাই কৰিবা, তোমালোকৰ এইকেইটা আহিব পাৰে মেট্ৰিক পৰীক্ষাত। ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।